আজি মই আপোনালোকক পুৰণি আঠখেলীয়া নামঘৰটো দেখাম। আপোনালোকে নতুন আঠখেলীয়া নামঘৰটো কিন্তু দেখিছে, কিন্তু পুৰণি আঠখেলীয়া নামঘৰটো হয়তো আপোনালোকে কোনেও দেখা নাই। চাই লওক, এইখনে হ'ল সেইখন তোৰণখন, ওপৰত লেখাই আছে শ্ৰী শ্ৰী পুৰণি আঠখেলীয়া নামঘৰ। চাই লওক, এইখনে হ'ল এখন তোৰণ। তো এই তোৰণখনৰ পৰা বেছি দূৰ নহয় সেই পুৰণি আঠখেলীয়া নামঘৰটোলৈ। তো আপোনালোকক আজি মই এই ভিডিঅ'টোত পুৰণি আঠখেলীয়া নামঘৰটো দেখাম আৰু লগতে নতুন নামঘৰটো দেখাম। তো আপোনালোকে চাই থাকক ভিডিঅ'টো। এতিয়া মানে নিজৰ বুলি সোমাই আহি আছোঁ, এডোখৰ মানে খোজকাঢ়ি নাযাওঁ আৰু মানে যিহেতুকে BMW লৈ আনিছোঁ আমাৰ বাইক, নিজৰ বুলি আহি আছোঁ আৰু কিমান দূৰ যাব লাগে কিন্তু নাজানো আৰু দেই। সোঁহাতে বাঁহাতে কেনেকৈ ঘূৰিব লাগিব আহিছোঁৱে কিন্তু দেই। আপোনালোকক মানে পুৰণি আঠখেলীয়া নামঘৰটো এইফালে নেকি এইফালে ৰাইট চাইডে ঘূৰিছোঁ কিন্তু দেই, সুধিব লাগিব মানুহ পালে সুধিম আৰু এইটো হা এইভাগ নেকি এই নহয় মানুহ হাই সিহঁতক সুধিম মানে হয় পোৱালিবলৈ ল'ৰাকেইটাক সুধিব লাগিব। আহি আছোঁ দেই, পুৰণা যিটো পুৰণা মানে প্ৰথম ইয়াতে নামঘৰটো আছিলে না, অকণমান লাহেকৈ দবাই দিবা দেই, সুধিব লাগিব। ভাইটি এই সেই পুৰণা আঠখেলীয়া নামঘৰটো ক'তছে? এইফালে যাব লাগিব ন? আচ্ছা মানুহ আছে দেই, আহি আছোঁ দেই, আহি পামগৈ এতিয়া মানে এইফালে মানুহ ঠিকেই মানে ইয়াতো কিবা নিয়ম কানুন গৈছে আকৌ গুৱাহাটী হয় নাই। আমি ঠিক ৰাস্তাতে আহিছোঁ বাৰু, জানো না নিজৰ বুলি। এইভাগে নেকি? এইভাগে ন? আচ্ছা এইভাগে নামকৰণ কৰি তাত উঠাই নিছে ন? তো আমি আহি একদম নিজৰ বুলি পাই গ'লোহি দেই। একদম পুৰণি আঠখেলীয়া নামঘৰটো আমি আহি পাই গ'লোহি আৰু আপোনালোকে এয়া যেন দেখিছে, এয়া প্ৰসাদ যেন খাই আছে। আচলতে এই ভাগ হ'ল শিৱ মন্দিৰ, যিহেতুকে আজি শিৱৰাত্ৰি। তো এই মহিলাসকলে শিৱ মন্দিৰত প্ৰসাদ খাই আছে। নিজৰ বুলি মানে ডাইৰেক্ট আহি একদম পূৰা প্ৰসাদে খাবলৈ পাইছোঁ দেই। আগতে প্ৰসাদটো খাই লওঁ, তাৰপিছত আপোনালোকক ভালছে দেখুৱাই আছোঁ আৰু প্ৰসাদটো খাই লওঁ নিজৰ বুলি দেই। মানে আপোনালোকক এতিয়া দেখাম দেই, এই ভাগে আছে দেই পুৰণি নামঘৰ আঠখেলীয়া। চাই লওক বনাই আছে পূৰা। মানে নিজৰ বুলি মানে প্ৰসাদটো কি দিছে গম পাইছেনে? এটা চেনিগুটি দিছে, এটা চেনিগুটি মজা লাগিছে। চেনিগুটি আছেনে? সেই চেনিগুটি দিছে নাই? অকলীয়া কৰিলে অঁ চেনিগুটি দিছে, মজা লাগিছে। এতিয়া মানে আপোনালোকক পুৰণি আঠখেলীয়া নামঘৰ ভাগ ভিতৰৰ পৰা দেখাবলৈ আহিছোঁ দেই। চাই লওক আপোনালোকে, এইভাগে হ'ল পুৰণি আঠখেলীয়া নামঘৰ। আচলতে আপোনালোকে হয়তো চাগে পুৰণি যোনভাগ আঠখেলীয়া নামঘৰ এইভাগ কিন্তু চাগে আপোনালোকে ইউটিউবতে হওক বা ফেচবুকতে হওক চাগে আপোনালোকে পোৱা নাই দেই। আপোনালোকক দেখাইছোঁ দেই, ইয়াত কিবা বাণী অলপ লিখা আছে, আপোনালোকক দেখাইছোঁ, আপোনালোকে নিজে পঢ়ি ল'ব দেই। চাই লওক, আৰু কিবা লিখা আছে দেই, আপোনালোকে নিজে পঢ়ি ল'ব। চাই লওক, চাই লওক পুৰণি আঠখেলীয়া নামঘৰ। হ'ব প্ৰথমে আপোনালোকক এতিয়া বাহিৰৰ দৃশ্যবিলাক আগতে দেখাই লৈছোঁ দেই, যিহেতুকে পুৰণি আঠখেলীয়া নামঘৰ ন, আপোনালোকক বাহিৰৰ দৃশ্যবিলাক দেখাই দিছোঁ। চাই লওক, এইভাগেই হ'ল সেইভাগ পুৰণি আঠখেলীয়া নামঘৰ। বাহিৰৰ পৰা দেখাইছোঁ দেই, ভিতৰত সোমাম বাৰু, ভিতৰত কি আছে কি নাই সকলোবিলাক দেখাম, কিন্তু বাহিৰৰ পৰা আগতীয়াকৈ দেখাই লৈছোঁ। চাই লওক, এইভাগেই হ'ল সেইভাগ পুৰণি আঠখেলীয়া নামঘৰ। চাই লওক, তো মই এতিয়া ভিতৰৰ পৰা দেখাবৰ কাৰণে আহিছোঁ। ভিতৰৰ পৰা দেখাব লাগিব ন, আচলতে ভিতৰত কিনো আছে, পুৰণি আঠখেলীয়া নামঘৰ ভাগৰ ভিতৰত কি আছে। তো মই এতিয়া আপোনালোকক দেখাম আৰু দেই। আগতীয়াকৈ কৃষ্ণ কৈ লৈছোঁ, সেই কৃষ্ণ প্ৰভু দেই, ডাইৰেক্ট নধৰিব আৰু সোমাই আহিছোঁ আৰু। চাই লওক, এইভাগেই হ'ল সেইভাগ পুৰণি আঠখেলীয়া নামঘৰ। তো আৰু এইফালে দেখিছে নহয়, আদৰিবৰ কাৰণে মানে ধৰি লওক এয়া দিয়া আছে মানে এইবিলাক মূৰ্তি। আপোনালোকে দেখিছেনে? এয়া চালে ওপৰত চন্দ্ৰতাপ আছে, দেখিছে নাই? আৰু হয় মেইন গুৰু আসন ভাগ চাওক না, গুৰু আসন ভাগত মানে লাইট জ্বলাই দিয়া আছে, লাইট মানে ধিমিক কৰি আছে। চাই লওক না, এইভাগেই হ'ল সেইভাগ পুৰণি আঠখেলীয়া নামঘৰ। আৰু চাই লওক না, বহুত সুন্দৰকৈ আছে দেই। চাই লওক,
আৰু একদম গুৰু আসন ভাগ চাই লওক না আৰু আপোনালোকে গম পায় নহয় নামঘৰ মানে গাঁৱত হ'লেও বা য'তে নহওক কিয় মানে নামঘৰ সদায় মাটি হয় দেই মাটিও তলটো মাটি হয় মানে তলটো পকা নহয় আপোনালোকে চাই লওক তো এতিয়া মানে আপোনালোকক গম পাইছে নাই এতিয়া আপোনালোকক দেখালোঁ এতিয়া আপোনালোকক একদম মেইন যোনভাগ নতুন আঠখেলীয়া নামঘৰ সেই নতুন আঠখেলীয়া নামঘৰক দেখামগৈ মানে সেই নামঘৰ ভাগলৈ সকলো আহে ন মানে যোনভাগ আঠখেলীয়া নামঘৰ সেই আঠখেলীয়া নামঘৰক দেখামগৈ তো এই গেটখনৰ পৰাই এই তোৰণখনৰ পৰাই মানে এতিয়া বিদায় মাগিছোঁ পুৰণি আঠখেলীয়া নামঘৰ দেখালোঁ নহয় এতিয়া আপোনালোকক নতুন আঠখেলীয়া নামঘৰটো দেখামগৈ নতুন আঠখেলীয়া নামঘৰটো বহুত সুন্দৰকৈ সজালে আগতকৈ দেই নতুনকৈ গেট বনালে আৰু নতুনকৈ ভিতৰৰ চোৱাত মানে ওপৰত মানে নহ'লে মাতটো ইকো হৈ যায় দেই ইকো নহ'বৰ কাৰণে বহুত সুন্দৰকৈ ওপৰত মানে এইবিলাক নতুনকৈ বনালে দেই আৰু ৰং চং কৰিলে বহুত এটা সুন্দৰকৈ এতিয়া ডাইৰেক্ট আপোনালোকক লৈ যাওঁ নতুন নামঘৰটোলৈ এতিয়া নিজৰ বুলি আহি পাই গ'লোহি সেই নতুন নামঘৰটো যি নতুন নামঘৰ গেটখন চাই লওক এই গেটখনো একদম পূৰা নতুনকৈ বনাইছে চাই লওক শ্ৰী আঠখেলীয়া নামঘৰ আৰু আপোনালোকক ইয়াত দেখাইছোঁ দেই চাই লওক ইয়াত যিটো ভগৱানৰ যোনটো দশৱতাৰটো ইয়াত অংকন কৰা আছে চাই লওক দশৱতাৰটো সেয়া চাই লওক দশৱতাৰটো ইয়াত অংকন কৰি থৈ দিছে মজা আছে তো এতিয়া আপোনালোকক ডাইৰেক্ট এতিয়া যাম আপোনালোকক নতুন নামঘৰ ভাগ দেখামগৈ পুৰণি যোনভাগ নামঘৰ ভাগ সেই ভাগটো দেখাই আহিলোৱে এতিয়া নতুন নামঘৰ ভাগ দেখামগৈ হয়তো বহুতে নাজানে শ্বেয়াৰ কৰি দিব চেনেল ছাবস্ক্ৰাইব কৰি দিব নিজৰ বুলি ছাবস্ক্ৰাইবটো মেইন আৰু নিজৰ বুলি মানে আপোনালোকক যোনটো পুৰণা নামঘৰ পুৰণা আঠখেলীয়া নামঘৰটো আপোনালোকতো দেখাই আহিলোৱে আচ্ছা এই ভাগ হ'ল নতুন আঠখেলীয়া নামঘৰ চাই লওক আপোনালোকে দেখাই দিছোঁ চাই লওক এই ভাগ হ'ল নতুন নামঘৰ তো মই আমাৰ ককাজনক সুধিবলৈ বিচাৰিছোঁ দেই কাম কৰি আছে বাৰু অলপ ডিষ্টাৰ্ব দিলে কেনেকুৱাখিনি নাজানো অ' ককা কাম কৰি আছে মানে আপোনাক কথা এটা সুধিব বিচাৰিছোঁ দেই যোনভাগ যে পুৰণা নামঘৰ ভাগ যেন সেই ভাগ নামঘৰ পৰা এই ভাগ বনাইছেহি নে কিনো নহয় ন মানে সেই ভাগনো কি হয় মানে আমি তাত গৈছিলোঁ তাৰমানে নহ'লে মানে আমি অ' মানে জেগা এডোখৰহে ঐ খেল তিলক গম পালে নাই আমাৰতো সেই ইনফৰ্মেশ্যনটো ভুল হ'ব মানে সেইটো জেগাডোখৰ মানে পুৰণা আঠখেলীয়া নামঘৰ নাই মানে এই ভাগ মানে ইয়াতে থকা হয় নাই অঁ আচ্ছা অঁ মানে খেলটোতো ডিলিট কৰিব লাগিব হা মানে আমাৰ মানে বস্তুটো ভুল হৈ গ'ল দে আমি মানে কি কয় হাই দেৰগাং গৈছিলোঁ অঁ চাই ন ধন্যবাদ অঁ মানে এতিয়া কথাটো গম পালোঁ যেন আচলতে নামঘৰ ভাগ মানে সেই ভাগৰ পৰা মানে ইয়াত মানে নতুনকৈ বনোৱাহি নাই সেই জেগাডোখৰে মানে পুৰণা আঠখেলীয়া নামঘৰ হয় নাই এইটো মানে আমাৰ প্ৰথমতে আপোনালোকক যোনটো ইনফৰ্মেশ্যন দিছিলোঁ সেইটো একদম ভুল আপোনালোকে ডাইৰেক্ট নধৰিব পুৰণা আঠখেলীয়া হয় নাই মানে সেই ভাগটো সেই ভাগে আৰু এই ভাগে হয় নাই নহয় গাঁওখনে তাকেতো কৈছোঁ মানে আচলতে সেই জেগাডোখৰ নামহে মানে পুৰণা আঠখেলীয়া মানে জেগাডোখৰ হয় নাই এই ভিডিঅ'টো ডিলিট কৰিব লাগিব তিলক চুতীয়া জমাইছা